হেল্ল' বন্ধুসকল স্বাগতম জনাইছোঁ মই মোৰ এডুকেশ্যনেল ক্ৰিছ ইউটিউব চেনেলটোত। আজিৰ ভিডিঅ'ত আমি কেইটামান মষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন লৈ আহিছোঁ, 50টা প্ৰশ্ন লৈ আহিছোঁ, ঠিক আছে। এই 50টা প্ৰশ্ন আপোনালোকৰ মষ্ট ইম্পৰ্টেণ্ট হ'ব আৰু এই 50টা প্ৰশ্নৰ পৰা আপোনালোকৰ 3টাৰ পৰা 4টা প্ৰশ্ন আপোনালোকৰ এই অহাকালিৰ পৰীক্ষাত 99.99% আহিব, ঠিক আছে। মই আপোনালোকক লিখি দিব পাৰোঁ আহিব, ঠিক আছে। ইমান মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ। তো বলক বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, আজিৰ প্ৰথমটো কুৱেশ্যন হ'ল নিম্নলিখিত কোনজন আহোম ৰজাই প্ৰথমবাৰৰ বাবে মুদ্ৰা ব্যৱহাৰ কৰিছিল, ঠিক আছে। তো প্ৰথমবাৰৰ বাবে মুদ্ৰা ব্যৱহাৰ কৰিছিল চুকলেংমুঙে, ঠিক আছে। চুকলেংমুঙে, এইটো চুকলেংমুং হ'ব লাগিছিল, দ্বিতীয় চ হ'ব লাগিছিল, ঠিক আছে। চুকলেংমুং এখেতে প্ৰথম মুদ্ৰাৰ প্ৰচলন আৰম্ভ কৰিছিল, ঠিক আছে। নেক্সট কুৱেশ্যনটো কি চাব পাৰিছে, অসমৰ একমাত্ৰ আঞ্চলিক গ্ৰাম্য বেংক অসম গ্ৰামীণ বিকাশ বেংক আনুষ্ঠানিকভাৱে কোন চনত আৰম্ভ কৰা হৈছিল, ঠিক আছে। চনসমূহ দিয়া আছে। এই চনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ল অপশ্যন এ 12 জানুৱাৰী 2006 চনত, ঠিক আছে। নেক্সট কুৱেশ্যনটো কি চাব পাৰিছে, 3 নম্বৰ কুৱেশ্যনটো হ'ল 1744 চনত শুক্লেশ্বৰ মন্দিৰটো কোনে নিৰ্মাণ কৰিছিল। শুক্লেশ্বৰ মন্দিৰটো নিৰ্মাণ কৰিছিল প্ৰমত্ত সিংহই, ঠিক আছে। অপশ্যন ডি ইয়াৰ কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো চাব পাৰিছে আপোনালোকে, শদিয়া খোৱা গোহাঁয়ে শাসন কৰিছিল, কি শাসন কৰিছিল, কোনটো ৰাজ্য শাসন কৰিছিল। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ল অপশ্যন বি চুতীয়া ৰাজ্য, ঠিক আছে। চুতীয়া ৰাজ্যটো শাসন কৰিছিল। নেক্সট কুৱেশ্যনটো চাব পাৰিছে, যোৰহাটত অসম ৰাজধানী কোনে স্থাপন কৰিছিল, ঠিক আছে। তো যোৰহাটত অসম ৰাজধানী স্থাপন কৰিছিল অপশ্যন এ গৌৰীনাথ সিংহ, ঠিক আছে। নেক্সট কুৱেশ্যনটো চাব পাৰিছে, ডক্টৰ এছ.কে. চেটাৰ্জীয়ে তেখেতক তেওঁৰ বিস্তৃত সাংস্কৃতিক দৃষ্টিভংগীৰ বাবে পূব ভাৰতৰ শিৱাজী বুলি অভিহিত কৰিছে। তেখেত কোন হয়, তেখেত হ'ল ৰুদ্ৰসিংহ, ঠিক আছে। অপশ্যন চি ইয়াৰ কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো চাব পাৰিছে, কোনখন ৰাজ্যই ভাৰতৰ প্ৰথমখন ৰাজ্য হিচাপে ৰাজ্যিক জল নীতিৰ জৰিয়তে জল সংৰক্ষণ নিশ্চিত কৰিছে। আপোনালোকে অপশ্যনসমূহ চাব পাৰিছে। এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ল অপশ্যন বি মেঘালয়, ঠিক আছে। আপোনালোকৰ নিশ্চয় কম সময় ল'ম, আপোনালোকে এই ভিডিঅ'টো চাই থাকিব, ঠিক আছে। সম্পূৰ্ণৰূপে চাব, আপোনালোকে মষ্ট ইম্পৰ্টেণ্ট হ'ব, ঠিক আছে। ইয়াৰ পৰা 3টা নহয় 4টা কুৱেশ্যন আপোনালোকৰ 100% আহিব, ঠিক আছে। আপোনালোকে কেৱল চাই থাকক। নেক্সট কুৱেশ্যনটো কি চাব পাৰিছে, আপোনালোকে বিদেশী ভাষাৰ চলচ্চিত্ৰৰ শিতানত অস্কাৰৰ বাবে মনোনীত হোৱা প্ৰথম অসমীয়া ছবি কোনখন। প্ৰথম অসমীয়া ছবি আছিল ভিলেজ ৰকষ্টাৰ, ঠিক আছে। নেক্সট কুৱেশ্যনটো চাব পাৰিছে আপোনালোকে। নেক্সট কুৱেশ্যনটো কি দিছে, 9 নম্বৰ কুৱেশ্যনটো হ'ল নিম্নলিখিত কোনজন অসমীয়া ঘূৰণীয়া মেজমেলত অসমক প্ৰতিনিধিত্ব কৰিছিল, ঠিক আছে। কোনজনে অসমক প্ৰতিনিধিত্ব কৰিছিল। অসমক প্ৰতিনিধিত্ব কৰা মানুহগৰাকী হ'ল চন্দ্ৰধৰ বৰুৱা, ঠিক আছে। অপশ্যন এ ইয়াৰ কাৰেক্ট এনচাৰ, ঠিক আছে। নেক্সট কুৱেশ্যনটো কি চাব পাৰিছে, নেক্সট কুৱেশ্যনটো দি আছে, অসমত কোনখন ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ঘোঁৰা পোৱা যায়। অপশ্যন এ ইয়াৰ কাৰেক্ট এনচাৰ, ডিব্ৰু চৈখোৱা, ঠিক আছে। ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায়। নেক্সট কুৱেশ্যনটো কি চাব পাৰিছে, নেক্সট কুৱেশ্যনটো হ'ল 1928 চনত লণ্ডনৰ পৰা ঘূৰি অহাৰ পিছত কোনজন ৰাজনৈতিক নেতাই লাহোৰ উচ্চ ন্যায়ালয়ৰ অধিবক্তা হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল, ঠিক আছে। আপোনালোকে অপশ্যনসমূহ চাব পাৰিছে। এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ল অপশ্যন ডি ফখৰুদ্দিন আলি আহমদ, ঠিক আছে। অপশ্যন ডি ইয়াৰ কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন চাব পাৰিছে আপোনালোকে। নেক্সট কুৱেশ্যনটো হ'ল যে 2023 চনৰ ফেব্ৰুৱাৰী পৰ্যন্ত উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যত ৰামচাৰ ক্ষেত্ৰ আছে, ঠিক আছে। কোনখন ৰাজ্যত ৰামচাৰ ক্ষেত্ৰ আছে উত্তৰ পূৰ্বাঞ্চলত আছে অসম আৰু মিজোৰামত, ঠিক আছে। অসম আৰু মিজোৰামত আছে এখনকৈ ৰামচাৰ আছে। অসমত এখন ৰামচাৰ চাইট আছে, কিখন হৈছে দীপৰ বিল, ঠিক আছে। দীপৰ বিল হয়। নেক্সট কুৱেশ্যনটো চাব পাৰিছে, 13 নম্বৰ, প্ৰাগজ্যোতিষপুৰৰ অৰ্থ হৈছে নগৰী নগৰী, কাৰ নগৰী। এইটো হৈছে অপশ্যন চি ইয়াৰ কাৰেক্ট এনচাৰ, পূবৰ জ্যোতিষাস্ত্ৰৰ চহৰ, ঠিক আছে। এইটো বুলি জনা যায়, ঠিক আছে। নেক্সট কুৱেশ্যনটো কি চাব পাৰিছে, 14 নম্বৰ কুৱেশ্যনটো, আহোম শাসনৰ সময়ত নামনি অসম অঞ্চলৰ সামগ্ৰিক প্ৰশাসনিক মুৰব্বীৰ উপাধি আছিল, কি আছিল চাব পাৰিছে আপোনালোকে। এইটো আছিল অপশ্যন বি ৰাজখোৱা, ঠিক আছে। ৰাজখোৱা আছিল। আপোনালোকৰ নিশ্চয় কম সময় ল'ম, সেইকাৰণে মই ফটাফট গৈ আছোঁ, ঠিক আছে। আপোনালোকে ভিডিঅ'টো ভালদৰে চাবচোন, ঠিক আছে। 15 নম্বৰ কুৱেশ্যনটো হ'ল হলঙাপাৰ গিবন অভয়াৰণ্যখন নিম্নলিখিত কোনখন জিলাত অৱস্থিত। অপশ্যনসমূহ চাব পাৰিছে আপোনালোকে। হলঙাপাৰ যিটো গিবন অভয়াৰণ্য আছে এইটো হৈছে যোৰহাটত অৱস্থিত, ঠিক আছে। অপশ্যন এ ইয়াৰ কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো কি চাব পাৰিছে, 16 নম্বৰ কুৱেশ্যনটো হ'ল 1992 চনত পৰা 1999 চনলৈ সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি কোন আছিল। সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি আছিল সৰ্বানন্দ সোণোৱাল। অপশ্যন ডি ইয়াৰ কাৰেক্ট এনচাৰ, ঠিক আছে। নেক্সট কুৱেশ্যনটো লৈ যাওঁ। নেক্সট কুৱেশ্যনটো কি দি আছে চাওক। নেক্সট কুৱেশ্যনটো দি আছে যে মিজোৰাম কেন্দ্ৰীয় সাহিত্য অঞ্চলৰ পৰা ভাৰতৰ ৰাজ্যলৈ ৰূপান্তৰিত হোৱাৰ সময়ত প্ৰথম গভৰ্ণৰ কোন আছিল।
আপোনালোকে অপশ্যনসমূহ চাব পাৰিছে এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ল অপশ্যন ডি হিতেশ্বৰ শইকীয়া ঠিক আছে হিতেশ্বৰ শইকীয়া ইয়াৰ কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যনটো লৈ যাওঁ নেক্সট কুৱেশ্যনটো কি দিছে চাওক অসমত জমিদাৰী ব্যৱস্থা কোনে প্ৰৱৰ্তন কৰিছিল অসমত জমিদাৰী ব্যৱস্থাটো প্ৰৱৰ্তন কৰিছিল লৰ্ড কৰ্ণৱালিছে ঠিক আছে অপশ্যন চি ইয়াৰ কাৰেক্ট এনচাৰ লৰ্ড কৰ্ণৱালিছ নেক্সট কুৱেশ্যনটো কি দিছে চাওক আপোনালোকে নেক্সট কুৱেশ্যনটো দি আছে যে 19 নম্বৰ কুৱেশ্যনটো হ'ল সংগীত নাটক একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন আছিল অসমীয়া মহিলা কোন আছিল ঠিক আছে প্ৰথম মহিলা আছিল প্ৰতিমা বৰুৱা পাণ্ডে ঠিক আছে অপশ্যন চি ইয়াৰ কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যনটো চাব পাৰিছে মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইসমূহ আপোনালোকৰ 3টাৰ পৰা 4টা কুৱেশ্যন এইসমূহৰ পৰা 100% আহিব ঠিক আছে 3টাৰ পৰা 4টা কুৱেশ্যন আপোনালোকৰ আহিব ইয়াৰ পৰা ঠিক আছে কম্পিউটাৰত লিখা প্ৰথম অসমীয়া গ্ৰন্থ প্ৰেমত পৰিল নেকি লেখক কোন ইয়াৰ লেখক আছিল অপশ্যন এ ইয়াৰ কাৰেক্ট এনচাৰ ডক্টৰ দিলীপ কুমাৰ দত্ত ঠিক আছে ডক্টৰ দিলীপ কুমাৰ দত্ত আছিল ইয়াৰ লেখক নেক্সট কুৱেশ্যনটো কি আপোনালোকে চাব পাৰিছে নেক্সট কুৱেশ্যনটো দি আছে যে ভাৰত ত্যাগ আন্দোলনৰ কোনগৰাকী শ্বহীদক ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে তেওঁৰ নামেৰে এখন জাহাজৰ নামাকৰণ কৰি সন্মানিত কৰিছে ঠিক আছে তো ইয়াৰে আপোনালোকে অপশ্যনসমূহ চাব পাৰিছে এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ল অপশ্যন এ কনকলতা বৰুৱা ঠিক আছে এইটো ইয়াৰ কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যনটোলৈ যাওঁ আমি ফটাফট যাই আছোঁ কাৰণ আমাৰ মাজত সময় নাই অহাকালি আমাৰ পৰীক্ষা ঠিক আছে আপোনালোকে কুইক ৰিভিজন কৰি লওক ঠিক আছে 22 নম্বৰ কুৱেশ্যনটো হ'ল অৰুণাচল প্ৰদেশৰ আপাতানীসকলে নিম্নলিখিত কণ্ঠ পৰম্পৰাগত কৃষি পদ্ধতি অনুসৰণ কৰে ঠিক আছে তো ইয়াৰ কাৰেক্ট এনচাৰটো হ'ল অপশ্যন চি ধান মাছ কৃষি ব্যৱস্থা ঠিক আছে নেক্সট কুৱেশ্যনটো কি দিছে চাওক আপোনালোকে নেক্সট কুৱেশ্যনটো 2020 চনৰ গণৰাজ্য দিৱসৰ পেৰেডত কোনখন ৰাজ্যৰ টেবুলক শ্ৰেষ্ঠ হিচাপে বিবেচনা কৰা হৈছে ঠিক আছে তো ইয়াৰ কাৰেক্ট এনচাৰটো হ'ল অপশ্যন চি অসম ঠিক আছে অসমক কৰা হৈছিল নেক্সট কুৱেশ্যনটো চাব পাৰিছে নেক্সট কুৱেশ্যন স্বাধীনতা আন্দোলনৰ সময়ত অসমত স্বৰাজ পাৰ্টিৰ সভাপতি কোন আছিল স্বৰাজ পাৰ্টিৰ সভাপতি আছিল তৰুণৰাম ফুকন ঠিক আছে অপশ্যন চি ইয়াৰ কাৰেক্ট এনচাৰ তৰুণৰাম ফুকন নেক্সট কুৱেশ্যন 25 নম্বৰ কুৱেশ্যনটো কি চাওক 25 নম্বৰ কুৱেশ্যনটো হ'ল 75 সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে মহিলা স্বাধীনতা সংগ্ৰামী তথা নগা নেতা ৰাণী গাইদিলুক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে তেওঁক পাহাৰৰ কন্যা বুলি বৰ্ণনা কৰি ৰাণী নামেৰে উপাধি প্ৰদান কৰিছিল ঠিক আছে কোনে প্ৰদান কৰিছিল কাক এইটো ক'ব লাগে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ল অপশ্যন বি জৱাহৰলাল নেহৰু ঠিক আছে জৱাহৰলাল নেহৰুৱে ৰাণী নামেৰে উপাধি প্ৰদান কৰিছিল ঠিক আছে নেক্সট কুৱেশ্যনটো কি চাব পাৰিছে নেক্সট কুৱেশ্যনটো দি আছে যে কোনখন ভাৰতীয় ৰাজ্যত 50তম হোমংগ লীলা উৎসৱ পালন কৰা হয় তো এইটো পালন কৰা হয় অপশ্যন বি ইয়াৰ কাৰেক্ট এনচাৰ মণিপুৰত ঠিক আছে মণিপুৰত পালন কৰা হয় ঠিক আছে মণিপুৰত পালন কৰা হয় নেক্সট কুৱেশ্যনটো কি চাব পাৰিছে আপোনালোকে নেক্সট কুৱেশ্যন অসমে কোনখন ৰাজ্য চৰকাৰৰ সৈতে এই বছৰৰ ভিতৰত আন্তঃৰাজ্যিক সীমা সংঘৰ্ষৰ অন্ত পেলোৱাৰ বাবে নামচাই ঘোষণাপত্ৰ স্বাক্ষৰ কৰিছে মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ঠিক আছে তো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইসমূহ ইয়াৰ কাৰেক্ট এনচাৰটো হ'ল অপশ্যন এ অৰুণাচল প্ৰদেশ ঠিক আছে অৰুণাচল প্ৰদেশ ইয়াৰ কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যনটো কি চাব পাৰিছে আপোনালোকে 28 নম্বৰ কুৱেশ্যনটো হ'ল বৰনদী বন্যপ্ৰাণী অভয়াৰণ্যই অসমৰ কোন দুখন জিলাৰ অঞ্চল সাঙুৰি লৈছে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ল অপশ্যন এ ইয়াৰ কাৰেক্ট এনচাৰ ওদালগুৰি আৰু বাক্সা ঠিক আছে ওদালগুৰি আৰু বাক্সা ইয়াৰ কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যনটোলৈ যাওঁ নেক্সট কুৱেশ্যনটো কি দিছে চাওক আপোনালোকে নেক্সট কুৱেশ্যনটো চাব পাৰিছে আপোনালোকে গুগলে কোনখন ৰাজ্যৰ সৈতে সহযোগিতা কৰি ছাত্ৰ ছাত্ৰী আৰু যুৱতীসকলৰ বাবে ডিজিটেল শিক্ষণ আৰু দক্ষতা বিকাশৰ দিশত অগ্ৰসৰ হৈছে তো ইয়াৰ কাৰেক্ট এনচাৰটো হ'ল অপশ্যন এ অসম ঠিক আছে অসমক অগ্ৰসৰ দিছে ঠিক আছে নেক্সট কুৱেশ্যনটো কি চাওক আপোনালোকে নেক্সট কুৱেশ্যন আজি এই কুৱেশ্যনো মই মষ্ট ইম্পৰ্টেণ্ট লৈ আহিছোঁ আৰু আপোনালোকে ভালদৰে চাবচোন শেহতীয়াকৈ মেঘালয়ত বিখ্যাত ৱাংগালা উৎসৱ পালন কৰা হয় কণ্টো সম্প্ৰদায়ৰ লোকসকলে এই উৎসৱ পালন কৰে ঠিক আছে তো ৱাংগালা উৎসৱটো কোন সকলে পালন কৰে ৱাংগালা উৎসৱটো পালন কৰে গাৰোসকলে ঠিক আছে অপশ্যন এ ইয়াৰ কাৰেক্ট এনচাৰ গাৰোসকলে নেক্সট কুৱেশ্যনটো আপোনালোকে চাব পাৰিছে অসমৰ প্ৰথমখন মিছনেৰী স্কুল শ্ৰীমতী ব্ৰাউন আৰু শ্ৰীমতী কাটাৰে 1840 চনত কোন ঠাইত আৰম্ভ কৰিছিল এইটো হৈছে শিৱসাগৰত আৰম্ভ কৰিছিল অপশ্যন বি ইয়াৰ কাৰেক্ট এনচাৰ ঠিক আছে নেক্সট কুৱেশ্যনটো কি চাব পাৰিছে আপোনালোকে কিৰাত আৰু চীন সৈন্যৰ বিশাল সৈন্যবাহিনীৰ সৈতে কুৰুক্ষেত্ৰৰ যুদ্ধত সাহসেৰে যুদ্ধ কৰা ভগদত্তক আন কি নামেৰে জনা যায় ঠিক আছে ভগদত্তক আন নামেৰে জনা যায় শৈলালয় ঠিক আছে অপশ্যন বি ইয়াৰ কাৰেক্ট এনচাৰ ঠিক আছে অপশ্যন বি শৈলালয় নেক্সট কুৱেশ্যনটো কি দিছে চাওক আপোনালোকে নেক্সট কুৱেশ্যনটো দিছে যে কোনজন ভাৰতীয় বক্সাৰক IBAৰ এথলেট কমিটিৰ পৰা পৰিচালনা সমিতিৰ অধ্যক্ষ আৰু ভোটদানকাৰী সদস্য হিচাপে নিৰ্বাচিত কৰা হৈছে তারপরে অপশনসমূহ চাব পাৰিছে এই অপশনসমূহৰ ভিতৰত কারেক্ট আনসারটো হ'ল অপশ্যন বি লাভলীনা বৰগোহাঁই ঠিক আছে নেক্সট কুৱেশ্যনটো আপোনালোকে চাব পাৰিছে 34 নম্বৰ কুৱেশ্যনটো হ'ল অসমৰ কোকৰাঝাৰ জিলা ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানৰ পশ্চিম সীমাৰূপে থকা নদীৰ নাম লিখক পশ্চিম সীমাৰূপে কোনটো নদী আছে
পশ্চিম হিমাৰূপে আছে হনকক নদী ঠিক আছে অপশ্যন চি ইয়াৰ কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যনটো কি দিছে চাওক আপোনালোকে নেক্সট কুৱেশ্যন 35 নম্বৰ কুৱেশ্যনটো হ'ল শেহতীয়াকৈ ব্লু ডিউকক কোন ৰাজ্যৰ ৰাজ্যিক পখিলা হিচাপে ঘোষণা কৰা হৈছে কোন ৰাজ্যৰ ৰাজ্যিক পখিলা হিচাপে ঘোষণা কৰিছে অপশ্যন এ ইয়াৰ কাৰেক্ট এনচাৰ ছিকিম ঠিক আছে ছিকিমৰ ৰাজ্যিক পখিলা হিচাপে ঘোষণা কৰা হৈছে নেক্সট কুৱেশ্যনটো কি চাব পাৰিছে আপোনালোকে 36 নম্বৰ কুৱেশ্যনটো হ'ল কাৰ পৃষ্ঠপোষকতাত কালিকা পুৰাণ ৰচনা কৰা হৈছিল কালিকা পুৰাণ ৰচনা কৰা হৈছিল কাৰ পৃষ্ঠপোষকতাত এইটো হৈছে কাৰেক্ট এনচাৰ ধৰ্মপাল অপশ্যন এ ইয়াৰ কাৰেক্ট এনচাৰ ঠিক আছে ধৰ্মপাল নেক্সট কুৱেশ্যনটো কি চাব পাৰিছে আপোনালোকে অসমীয়া ভাষাৰ প্ৰথম আধুনিক নাটক কোনখন আধুনিক নাটকখন হ'ল ৰাম নৱমী অপশ্যন এ ইয়াৰ কাৰেক্ট এনচাৰ ঠিক আছে অপশ্যন এ ইয়াৰ কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যনটো কি চাব পাৰিছে 38 নম্বৰ কুৱেশ্যনটো হ'ল কোনজন সাহিত্যকৰ জ্যেষ্ঠ ভাতৃয়ে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি পদত অধিষ্ঠিত হৈছিল ঠিক আছে তো ইয়াৰ কাৰেক্ট এনচাৰটো হ'ল অপশ্যন এ নৱকান্ত বৰুৱা ঠিক আছে নৱকান্ত বৰুৱা ইয়াৰ কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যনটো কি চাব পাৰিছে আপোনালোকে 39 নম্বৰ কুৱেশ্যনটো হ'ল চুকাফা সমন্বয় ক্ষেত্ৰ ক'ত অৱস্থিত চুকাফা সমন্বয় ক্ষেত্ৰটো অৱস্থিত যোৰহাটত ঠিক আছে অপশ্যন এ চি ইয়াৰ কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যনটো আপোনালোকে চাব পাৰিছে 40 নম্বৰ কুৱেশ্যনটো হ'ল অসমৰ প্ৰথমজন অকংগ্ৰেছী মুখ্যমন্ত্ৰী হিচাপে কাক গণ্য কৰা হয় এইটো ইয়াৰ কাৰেক্ট এনচাৰটো হ'ল অপশ্যন বি গোলাপ বৰবৰা ঠিক আছে নেক্সট কুৱেশ্যনটো কি চাব পাৰিছে আপোনালোকে 41 নম্বৰ কুৱেশ্যনটো হ'ল সতীসাধিনী কোনজন ৰজাৰ কন্যা আছিল ঠিক আছে সতীসাধিনী কোনজন ৰজাৰ কন্যা আছিল এইটো আছিল চুতীয়া ৰজা ধৰ্মধ্বজ পালৰ কন্যা আছিল ঠিক আছে সতীসাধিনী ঠিক আছে আপোনালোকে কমেণ্ট কৰিবচোন সতীসাধিনী দিৱস কেতিয়া পালন কৰা হয় নেক্সট কুৱেশ্যনটো চাওক নেক্সট কুৱেশ্যনটো দি আছে বাগজান তেলকূপৰ অগ্নিকাণ্ডই কোনখন বন্যপ্ৰাণী ৰাষ্ট্ৰীয় উদ্যানক প্ৰভাৱিত কৰিছে তো বাগজান তেলকূপৰ অগ্নিকাণ্ডই প্ৰভাৱিত কৰা উদ্যানখন হ'ল ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ঠিক আছে অপশ্যন এ ইয়াৰ কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যনটো কি দি আছে চাওক আপোনালোকে নামদান হিলৰ শাকখন কোনজন ৰজাই নিৰ্মাণ কৰিছিল মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ৰুদ্ৰসিংহ নিৰ্মাণ কৰিছিল ঠিক আছে অপশ্যন এ ইয়াৰ কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যনটো কি দিছে চাওক আপোনালোকে নেক্সট কুৱেশ্যন 44 নম্বৰ কুৱেশ্যনটো হ'ল ত্ৰিপুৰা মণিপুৰ আৰু মেঘালয় ৰাজ্যিক দিৱস হিচাপে কোন তাৰিখে পালন কৰা হয় ত্ৰিপুৰা মণিপুৰ আৰু মেঘালয় ৰাজ্যিক দিৱস একে দিনতে পালন কৰা হয় ইয়াৰ কাৰেক্ট এনচাৰটো হ'ল অপশ্যন বি 21 জানুৱাৰী ঠিক আছে 21 জানুৱাৰী তাৰিখে পালন কৰা হয় ঠিক আছে নেক্সট কুৱেশ্যনটো আপোনালোকে চাব পাৰিছে নেক্সট কুৱেশ্যনটো কি দিছে চাওক নেক্সট কুৱেশ্যনটো আপোনালোকে চাব পাৰিছে তলৰ কণ্ঠ নৃত্যৰ প্ৰকাৰ অসমৰ চাহ বাগিচা সম্প্ৰদায়ৰ দ্বাৰা প্ৰদৰ্শন কৰা হয় কণ্ঠ নৃত্য প্ৰদৰ্শন কৰা হয় ইয়াৰ কাৰেক্ট এনচাৰটো হ'ল অপশ্যন ডি ছৌ নৃত্য ঠিক আছে ছৌ নৃত্য নেক্সট কুৱেশ্যনটো চাব পাৰিছে আপোনালোকে 46 বুঢ়া ৰজা নামেৰে দুজন আহোম ৰজাক জনা গৈছিল এজন আছিল প্ৰতাপ সিংহ আনজন হয় গদাধৰ সিংহ ঠিক আছে অপশ্যন বি ইয়াৰ কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যনটো কি চাব পাৰিছে আপোনালোকে 47 নম্বৰ কুৱেশ্যনটো হ'ল শেষ কছাৰী ৰজাজন কোন আছিল লাষ্ট কছাৰী ৰজা কোন আছিল লাষ্ট আছিল ৰাজা গোবিন্দ সিং চন্দ্ৰ ঠিক আছে অপশ্যন বি ইয়াৰ কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যনটো কি দিছে চাওক 48 নম্বৰ কুৱেশ্যনটো হ'ল 1788 চনত গৌৰীনাথ সিংহই ব্ৰিটিছক সহায়ৰ বাবে আহ্বান জনোৱাৰ সময়ত অসমৰ ভাৰতৰ গভৰ্ণৰ জেনেৰেল কোন আছিল অসমৰ অৰ্থাৎ ভাৰতৰ গভৰ্ণৰ জেনেৰেল আছিল সেই সময়ত লৰ্ড কৰ্ণৱালিছ ঠিক আছে অপশ্যন চি ইয়াৰ কাৰেক্ট এনচাৰ লৰ্ড কৰ্ণৱালিছ নেক্সট কুৱেশ্যন 49 নম্বৰ কুৱেশ্যনটো হ'ল অসমীয়া সত্যাগ্ৰহী ব্যক্তি কোন আছিল ঠিক আছে প্ৰথম অসমীয়া সত্যাগ্ৰহী ব্যক্তি কোন আছিল প্ৰথম সত্যাগ্ৰহী ব্যক্তিজন হ'ল অপশ্যন ডি ইয়াৰ কাৰেক্ট এনচাৰ গোপীনাথ বৰদলৈ ঠিক আছে গোপীনাথ বৰদলৈ আছিল নেক্সট কুৱেশ্যনটো কি চাব পাৰিছে আপোনালোকে কাৰ মৃত্যুৰ সৈতে বৰ্মন ৰাজবংশৰ শাসনকাল শেষ হয় কাৰ মৃত্যুৰ লগে লগে বৰ্মন বংশৰ পতন হয় ইয়াৰ কাৰেক্ট এনচাৰটো হ'ল অপশ্যন এ ভাস্কৰ বৰ্মন ঠিক আছে ভাস্কৰ বৰ্মন এইসমূহ আছিল আজিৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ ঠিক আছে এই মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহৰ ভিতৰত আপোনালোকৰ 3টাৰ পৰা 4টা কুৱেশ্যন 100% অহাৰ চান্স আছে ঠিক আছে তো আপোনালোকে ভালদৰে এক্সাম দিব ভিডিঅ'টো কেনেকুৱা লাগিলে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব ঠিক আছে ধন্যবাদ